নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শকসকল অংগনবাড়ী কৰ্মী সহায়িকাসকলে সচলত যোৱা 26 তাৰিখৰ পৰা 26 ফেব্ৰুৱাৰী তাৰিখৰ পৰা একেৰাহে দিনে নিশাই অহৰহ বিক্ষোভ কাৰ্যসূচী চলাই আছিলে একেৰাহে 20 দিন অতিক্ৰম কৰিলে সচলত বিক্ষোভ কাৰ্যসূচী কৰি আৰু ইতিমধ্যে কোৰ্ট অফ কণ্ডাক্ট আৰম্ভ হৈছে অৰ্থাৎ নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে অধিসূচনা জাৰি হৈ গৈছে এতিয়া নিৰ্বাচনী বিধি বলবৎ হৈছে সম্পূৰ্ণ 20 দিনৰ অন্তত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এক বৃহৎ ঘোষণা কৰিছে এক বৃহৎ সিদ্ধান্ত ঘোষণা কৰিছে সেই ঘোষণাটি এটি প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ পাইছে সেই প্ৰেছ বিজ্ঞপ্তিটোত কি আছে আহকচোন চাই লওঁ যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰেছ বিজ্ঞপ্তি সচল ধৰ্ণাস্থলীত বৃহৎ সংকল্প কৰ্মী সহায়িকাৰ চৰকাৰৰ প্ৰতাৰণাৰ জবাব দিয়া হ'ব ইভিএম মেচিনত লোকসভা নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰাৰ বাবে 17 মাৰ্চৰ পৰা স্থগিত ৰখা হ'ব সচলৰ ধৰ্ণা কাৰ্যসূচী 16 মাৰ্চ 2024 গুৱাহাটী মাননী বৃদ্ধি দাবীত কৰা অংগনবাড়ী কৰ্মী সহায়িকাৰ আন্দোলন আজি 20 দিন অতিক্ৰম কৰিলে দিনে ৰাতিয়ে অবিৰতভাৱে চলাই থকা কৰ্মী সহায়িকাৰ গণতান্ত্ৰিক আন্দোলনক মহিলা আৰু শিশু কল্যাণ বিভাগীয় মন্ত্ৰালয়ে আলোচনাৰ নামত বাৰে বাৰে প্ৰতাৰণা কৰিছে বিভাগীয় সঞ্চালকালয়ৰ প্ৰস্তাৱৰ বিভাগীয় মন্ত্ৰালয়ে আজিলৈকে কোনো উত্তৰ নিদিয়া বিষয়টো অতিকৈ উদ্বেগজনক আৰু অবাঞ্ছিত চৰকাৰে কৰা প্ৰতাৰণাৰ উত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত ইভিএম মেচিনৰ বুটাম টিপি দিয়াৰ সংকল্প গ্ৰহণ কৰে অবিৰতভাৱে চলি থকা ধাৰাবাহিক আন্দোলন আজিও অব্যাহত আছিল আজি সচল ধৰ্ণাস্থলীত প্ৰায় 3 সহস্ৰাধিক কৰ্মী আৰু সহায়িকাই সঞ্চালকে প্ৰেৰণ কৰা মাননী বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ স্লোগান দি আন্দোলন অব্যাহত ৰাখে আন্দোলনস্থলীৰ পৰাই ৰাজ্যিক নেতৃবৃন্দই ঘোষণা কৰে যে আগন্তুক লোকসভা নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰাৰ হেতুকে বৰ্তমান সচলৰ ধৰ্ণা কাৰ্যসূচী 17 মাৰ্চৰ পৰা স্থগিত ৰাখিব কিন্তু দাবী মানি নোলোৱা পৰ্যন্ত কৰ্মী সহায়িকাৰ অসহযোগ আন্দোলন চলি থাকিব অৰ্থাৎ লোকসভা নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত ৰাজ্যখনৰ কোনো কেন্দ্ৰৰ কাম-কাজ নচলিব উল্লেখ থাকিল যে লোকসভা নিৰ্বাচন শেষ হোৱাৰ 7 দিনৰ ভিতৰত যদি মাননী বৃদ্ধিৰ চৰকাৰী ঘোষণা নকৰে তেতিয়া হলে 8 নম্বৰ দিনটোত দিছপুৰ ঘেৰাও কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ধৰ্ণাস্থলীত অহা 22 মাৰ্চত সংগঠনটোৰ ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা গুৱাহাটীত অনুষ্ঠিত হ'ব উক্ত সভাতে পৰৱৰ্তী কাৰ্যসূচীৰ চূড়ান্ত ৰূপ দিয়া হ'ব বুলি জনায় ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে ধন্যবাদ সহ জয়মতী দাস সভানেত্ৰী ইন্দিৰা নেৱাৰ সম্পাদিকা